নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰ.কে.এম. আছামলৈ স্বাগতম। আজি আমি অসম বুৰঞ্জীৰ 7 নম্বৰ পাৰ্টটো পঢ়িম। চোৱা, আমি অসম বুৰঞ্জীৰ এতিয়ালৈকে 6টা পাৰ্ট পঢ়িছো, হয়নে? এই পাৰ্টবিলাকত আমি অসম বুৰঞ্জীৰ যিবিলাক বংশ আছে, বংশবিলাকৰ বিষয়ে পঢ়িলো, হয়নে? ৰজাবিলাকৰ বিষয়ে পঢ়িছো আমি, আৰু লগতে আমি ৰাজ্যবিলাকৰ বিষয়ে পঢ়িলো। আমি কছাৰী ৰাজ্যৰ বিষয়ে পঢ়িছো, হয়নে? অসমৰ এইফালে থকা চুতীয়া ৰাজ্যখনৰ বিষয়ে পঢ়িলো, কোচ ৰাজ্যৰ বিষয়ে পঢ়িলো। আজি হৈছে আহোম ৰাজ্যৰ দ্বিতীয়টো খণ্ড। আহোম ৰাজ্যৰ প্ৰথমটো খণ্ডত আমি চুকাফাৰ পৰা দিহিঙীয়া ৰজালৈকে পঢ়িলো। তোমালোকে যিসকলে এই 6টা পাৰ্ট চোৱা নাই, ভালদৰে এবাৰ চাই ল'বা হা। তেতিয়াহে তোমালোকে নেক্সট পাৰ্টবিলাক ভালদৰে বুজি পাবা। অ'কে? তো আহোম ৰাজ্যৰ দ্বিতীয়টো খণ্ড। প্ৰথম খণ্ডত কি পঢ়িলো আমি অলপমান চাই লওঁ। আহোম ৰাজ্যখন চুকাফাই আমাৰ অসমত প্ৰতিষ্ঠা কৰিছিলে, হয়নে? এই চুকাফাই 2 ডিচেম্বৰ 1228 চনত পাটকাই পৰ্বত পাৰ হৈ আহি আমাৰ অসমৰ দিখৌ আৰু দিচাং নৈৰ কাষৰ অঞ্চলত উপস্থিত হৈছিল। চুকাফা যেতিয়া আমাৰ অসমলৈ আহিছিলে, সেই সময়ত অসমৰ দিখৌ আৰু দিচাং নৈৰ কাষৰ অঞ্চলবিলাক মৰাণ আৰু বৰাহী জনজাতিৰ অধীনত আছিল। চুকাফাই কি কৰিলে, এই মৰাণ আৰু বৰাহীসকলক পৰাস্ত কৰি আমাৰ অসমত আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। 2 ডিচেম্বৰত প্ৰতি বছৰে আমাৰ অসমত চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। চুকাফা অহাৰ সময়ত চুকাফাৰ লগত দুজন মন্ত্ৰী আহিছিলে, হয়নে? এজনৰ নাম হ'ল বুঢ়াগোহাঁই আৰু আনজনৰ নাম হৈছে বৰগোহাঁই। এই চুকাফাই 1253 চনত প্ৰথম চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। তাৰ পাছত আমি পঢ়িলো চুডাংফা বা বামুণী কোঁৱৰৰ বিষয়ে। 8 নম্বৰত হৈছে চুডাংফা বা বামুণী কোঁৱৰ, হয়নে? বামুণী কোঁৱৰে প্ৰথম আহোম প্ৰথা মতে আহোম ৰাজসভাত ৰাজ অভিষেক বা শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল। এই বামুণী কোঁৱৰেই প্ৰথম সমগ্ৰ আহোম ৰাজ্যত হিন্দু ধৰ্মটো প্ৰৱৰ্তন কৰিছিলে, হয়নে? তাৰ লগতে চুডাংফা বা বামুণী কোঁৱৰে ৰাজধানী চৰাইদেউৰ পৰা আঁতৰাই কেনে কি কৰিলে, শিৱসাগৰ জিলাৰ স্বৰগোৱাত প্ৰতিষ্ঠা কৰিছিল, হয়নে? তাৰ পাছত আমি 14 নম্বৰত পঢ়িলো চুহুং মুহুং বা দিহিঙীয়া ৰজা। এই দিহিঙীয়া ৰজাই ৰাজধানীখন দিহিং নদীৰ বকতাত প্ৰতিষ্ঠা কৰিছিল, হয়নে? দিহিঙীয়া ৰজাই প্ৰথম হিন্দু ধৰ্মৰ মতে স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধিটো লৈছিল। আৰু দিহিঙীয়া ৰজাক কোৱা হয় আমাৰ অসমৰ নেপোলিয়ন বুলি। দিহিঙীয়া ৰজাৰ দিনতে 1523 চনত আহোম আৰু চুতীয়াসকলৰ মাজত যুদ্ধ হৈছিলে, হয়নে? আহোমৰ ৰজা আছিল দিহিঙীয়া ৰজা আৰু চুতীয়াসকলৰ ৰজা আছিল নীতিপাল। এইখন যুদ্ধত আহোমসকলৰ জয়লাভ হৈছিলে, হয়নে? দিহিঙীয়া ৰজাই নীতিপালক হত্যা কৰিছিল। দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্যখন নিজৰ অধীন কৰি লৈছিলে। তাৰ পাছতে কি কৰিলে দিহিঙীয়া ৰজাই এই চুতীয়া ৰাজ্যখন চোৱা-চিতাৰ শাসনৰ দায়িত্ব দিলে ফা-চেং-মুং বৰগোহাঁইক। ফা-চেং-মুং বৰগোহাঁইক চুতীয়া ৰাজ্যখনৰ চোৱা-চিতাৰ দায়িত্ব দিছিল। আৰু ফা-চেং-মুং বৰগোহাঁইক কোৱা হয় শদিয়া খোৱা গোহাঁই বুলি। তাৰ লগতে আমি পঢ়িছিলো 21 এপ্ৰিল, হয়নে? 21 এপ্ৰিল দিনাখন আমাৰ অসমত প্ৰতি বছৰে সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। দিহিঙীয়া ৰজাৰ ৰাজত্ব কালতে অৰ্থাৎ চুহুং মুহুঙৰ দিনতে 1527 চনত আহোম আৰু মুছলমানসকলৰ মাজত যুদ্ধ হৈছিলে। 1527 চনত
গুৱাহাটীৰ কলিয়াবৰত আহোম আৰু মুছলমানৰ মাজত যুদ্ধ হৈছিলে। আহোমৰ সেনাপতি আছিল ফ্ৰাছেংমুং বৰগোহাঁই আৰু মুছলমানৰ সেনাপতি আছিল তুৰ্বক খান। এই তুৰ্বক খানে বৰগোহাঁইক হত্যা কৰিছিলে, হয়নে? তাৰ পাছতে 1532 চনত পুনৰবাৰ আহোম আৰু মুছলমানৰ মাজত যুদ্ধ হ'ল। এইবাৰ আহোমৰ সেনাপতি আছিল মূলা গাভৰু। মূলা গাভৰু হ'ল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী। এই মূলা গাভৰুকো তুৰ্বক খানে হত্যা কৰিছিলে, হয়নে? তাৰ পাছত দিহিঙীয়া ৰজাই কি কৰিলে? আহোমসকলৰ সেনাপতি পাতিলে কনচেং বৰপাত্ৰ গোহাঁইক। এই কনচেং বৰপাত্ৰ গোহাঁয়ে মুছলমানৰ সেনাপতি তুৰ্বক খানক হত্যা কৰিছিলে, হয়নে? তাৰ লগতে কনচেং বৰপাত্ৰ গোহাঁয়ে তুৰ্বক খানক হত্যা কৰাৰ লগতে মুছলমান সৈন্যসকলক খেদি কৰতোৱা নদী পাৰ কৰি থৈ আহে। এই কৰতোৱা নদীখন হ'ল বৰ্তমান পশ্চিমবংগ ৰাজ্যৰ তিষ্টা নদীখনক কোৱা হয়, হয়নে? দিহিঙীয়া ৰজাৰ ৰাজত্ব কালতে 1536 চনত আহোম আৰু কছাৰীসকলৰ মাজত যুদ্ধ হৈছিলে। দিহিঙীয়া ৰজাই 1536 চনত কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ আক্ৰমণ কৰি ধ্বংস কৰিছিলে, হয়নে? আৰু ধনশিৰি নদীলৈকে আহোম ৰাজ্যৰ মানে সীমা বিস্তাৰ কৰিছিলে। দিহিঙীয়া ৰজাই এই কছাৰীসকলক চোৱা চিতা কৰিবৰ বাবে মৰঙী খোৱা গোসাঁইক ধনশিৰি নদীৰ পাৰত শাসন কৰিব দিছিলে, হয়নে? তাৰ পাছতে কি হ'ল? 1539 চনত দিহিঙীয়া ৰজাৰ মৃত্যু হয়। 15 নম্বৰত হৈছে চুকলেংমুং বা গড়গয়া ৰজা। এতিয়া আমি পঢ়িম চুকলেংমুং বা গড়গয়া ৰজাৰ বিষয়ে। চোৱা, এই চুকলেংমুঙে আহোমৰ ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল গড়গাঁৱত। সেইকাৰণে এওঁক গড়গয়া ৰজা বুলি কোৱা হয়। চুকলেংমুঙে প্ৰথম আমাৰ অসমত মুদ্ৰা প্ৰচলন কৰিছিলে। আৰু এই গড়গয়া ৰজাই নগা আলি নিৰ্মাণ কৰিছিল। তো এই তিনিটা কথা মনত থবা। তাৰ লগতে আমি দেখিম যে আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী চুকাফাই চৰাইদেউত প্ৰতিষ্ঠা কৰিছিলে, হয়নে? চুডাংফা, যাক আমি বামুণী কোঁৱৰ বুলি কওঁ, হয়নে? এই বামুণী কোঁৱৰে শিৱসাগৰ জিলাৰ স্বৰ্গৱাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। চুহুংমুহুং বা দিহিঙীয়া ৰজা, হয়নে? চুহুংমুহুঙে দিহিং নদীৰ বকতাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। আৰু 4 নম্বৰ হৈছে চুকলেংমুঙে গড়গাঁৱত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। এই নামবিলাক ধুনীয়াকৈ চিৰিয়েলকে পঢ়ি নোট কৰি থবা এতিয়া চোৱা, এই গড়গয়া ৰজাৰ দিনতে 1543 চনত প্ৰথম আহোম আৰু কোচসকলৰ মাজত যুদ্ধ হৈছিলে। আমি কোচ ৰাজ্যৰ বিষয়ে পঢ়োঁতে ভালদৰে পঢ়িছিলো, হয়নে? তো আহোমৰ ৰজা আছিল চুকলেংমুং বা গড়গয়া ৰজা। আৰু কোচসকলৰ ৰজা আছিল নৰনাৰায়ণ। সেনাপতি আছিলে বীৰ চিলাৰায়। এইখন যুদ্ধত আহোমসকলৰ জয়লাভ হৈছিলে। তাৰ পাছতে চুকলেংমুঙে অৰ্থাৎ গড়গয়া ৰজাই জয়লাভ কৰি আহোম ৰাজ্যত ঋক্ষবন উৎসৱ পালন কৰিছিল। আমি ইয়াৰ আগৰটো ক্লাছত এইবিলাক পঢ়িছো, হয়নে? তো চুকলেংমুঙে 1539 পৰা 1552 চনলৈকে ৰাজত্ব কৰিছিল। তাৰ পাছতে 16 নম্বৰত হৈছে চুখামফা বা হুৰা ৰজা। এওঁৰ দিনত 1562 চনত আহোম আৰু কোচসকলৰ মাজত দ্বিতীয়খন যুদ্ধ হৈছিলে। এইখন যুদ্ধত আহোমৰ ৰজা আছিলে চুখামফা আৰু কোচসকলৰ ৰজা আছিল ৰজা নৰনাৰায়ণ। সেনাপতি আছিল বীৰ চিলাৰায়। এইখন যুদ্ধত কিন্তু কোচসকলৰ জয়লাভ হৈছিল, হয়নে?
তাৰপিছতে কোচসকলৰ জয়লাভ হোৱাৰ পাছতেই নৰনাৰায়ণ ৰজাৰ নিৰ্দেশত বি চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁওখন দখল কৰিছিলে। সেই মৰ্মে কি হ'ল, বি চিলাৰায়ে যেতিয়া আহোমৰ ৰাজধানী গড়গাঁওখন দখল কৰিলে, দখল কৰাৰ পাছতে আহোম আৰু কোচসকলৰ মাজত সন্ধি হৈছিলে। সীমাৰ চুক্তি হ'ল আহোম আৰু কোচসকলৰ মাজত। লগতে আহোম আৰু কোচসকলৰ মাজত মিত্ৰতা স্থাপন হৈছিল। এটা কথা মনত ৰাখিবা, এই সুৰা ৰজাৰ দিনতেই অৰ্থাৎ চুখামফাৰ দিনতেই আমাৰ অসমত প্ৰথম দুৰ্গা পূজা মূৰ্তিৰ প্ৰচলন হৈছিল। তো সুৰা ৰজাই 1552 চনৰ পৰা 1603 চনলৈকে ৰাজত্ব কৰিছিলে। তাৰ পাছতে ৰজা হয় 17 নম্বৰত চুচেংফা বা প্ৰতাপ সিংহ। এই প্ৰতাপ সিংহক বুঢ়া ৰজা বুলিও কোৱা হয় বা বুদ্ধিনাৰায়ণ বুলিও কোৱা হয়। এই নামবিলাক কিন্তু মনত থবা দেই, খুবেই ইম্পৰ্টেণ্ট। কিন্তু ধুনীয়াকৈ চিৰিয়েলি দি গৈছো, তোমালোকে এনেকৈ বহীত নোট কৰি থবা। প্ৰতাপ সিংহই 1603 চনৰ পৰা 1641 চনলৈকে ৰাজত্ব কৰিছিলে, হয়নে? প্ৰতাপ সিংহই দুটা পদবী সৃষ্টি কৰিছিলে। এটাৰ নাম হ'ল বৰবৰুৱা আৰু আনটোৰ নাম হৈছে বৰফুকন। প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা আৰু প্ৰথমজন বৰফুকন আছিল লাঙি পানীশিয়া বৰফুকন। এই নামবিলাক খুবেই ইম্পৰ্টেণ্ট দেই, মনত থবা। বুজি পাইছেনে? 3-4 বাৰ ৰিভাইজ কৰিবা। মোমাই তামুলী বৰবৰুৱাই আমাৰ অসমৰ উজনি অসমখন চোৱা চিতা কৰিছিলে। আৰু বৰফুকনে গুৱাহাটী কলিয়াবৰৰ অঞ্চলটো চোৱা চিতা কৰিছিল। এই মোমাই তামুলী বৰবৰুৱাই প্ৰতাপ সিংহৰ ৰাজত্ব কালত মোমাই তামুলী বৰবৰুৱাই 1609 চনত পাইক প্ৰথা আৰু কচা প্ৰথা প্ৰচলন কৰিছিলে আহোম ৰাজ্যত। এতিয়া চোৱা, কচা প্ৰথা মানেনো কি? কচা প্ৰথা মানে হ'ল পাহাৰৰ দাঁতিত যিবিলাক আহোমৰ প্ৰজা আছিল, আহোম ৰাজ্যৰ অধীনত থকা যিবিলাক প্ৰজা আছিল, সেই প্ৰজাবিলাকক পৰ্বতীয়া জনজাতি যেনে নগা, মানে মিজু, চিংফু, এই জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আহোম ৰাজ্যৰ প্ৰজাসকলক পাহাৰৰ দাঁতিত থকা আহোম ৰাজ্যৰ প্ৰজাসকলক খাদ্য শস্য যোগান ধৰিছিলে। আৰু এই ব্যৱস্থাটোকে কোৱা হয় কচা প্ৰথা বুলি। বুজি পাইছনে? পাইক প্ৰথা মানেনো কি? চোৱা, পাইক প্ৰথা, এই পাইক প্ৰথাটো অসমৰ নিম্ন শ্ৰেণীৰ লোকসকলৰে গঠন কৰা হৈছিলে। 15 পৰা 50 বছৰ বয়সৰ সক্ষম পুৰুষসকলক একোজন পাইক বুলি কোৱা হৈছিল। আৰু প্ৰতিটো পাইকে ৰজাৰ ঘৰত শ্ৰমদান কৰিবলগীয়া হৈছিলে। 3টা বা 4টা পাইক লগ কৰি এটা গোট গঠন কৰা হৈছিল। আৰু এই গোটবিলাকক বিভিন্ন খেলত ভাগ কৰা হৈছিলে, যিটোক খেল ব্যৱস্থা বুলি কোৱা হয়। বুজি পাইছনে? খেল ব্যৱস্থাত থকা যিবিলাক পাইক আছিল, সেই পাইকবিলাকৰ বিভিন্ন ধৰণৰ কাম আছিলে। কামবিলাক হ'ল গৃহ নিৰ্মাণ কৰা, আলি পদূলি নিৰ্মাণ কৰা, হাতী ধৰা কাম, হাবি বন পৰিদৰ্শন কৰা কাম, কৃষি কৰ্মৰ কাম। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এই পাইকবিলাকে যেতিয়া যুদ্ধ হৈছিলে, যুদ্ধৰ সময়ত যুদ্ধ কৰিবলগীয়াও হৈছিল। বুজি পাইছা? এইবিলাক কেতিয়াবা ইণ্টাৰভিউত সুধিব। আজিকালি সাধাৰণতে গ্ৰেড 4 চাকৰিত ইণ্টাৰভিউ দেখা গৈছে, হয়নে? তো ইণ্টাৰভিউবিলাকত সুধিব, তেতিয়া তোমালোকে এনেকৈ ধুনীয়াকৈ বহলাই ক'ব পাৰিব লাগিব। বুজি পাইছা? এই খেল ব্যৱস্থাত থকা পাইকসকলৰ গোটবিলাকৰ ওপৰত একোজন বিষয়া আছিলে। 20টা গোটৰ ওপৰত এজন বৰা আছিলে। 100টা গোটৰ ওপৰত এজন শইকীয়া আছিলে, হয়নে?
1000টা গোটৰ ওপৰত এজন হাজৰিকা আছিলে। 3000 গোটৰ ওপৰত থকা যিজন বিষয়া সেইজনক কোৱা হৈছিলে ৰাজকোঁৱা বুলি। আৰু 6000 গোটৰ ওপৰত থকা বিষয়াজনক কোৱা হৈছিল ফুকন। এইবিলাক মনত থকা। এই প্ৰতাপ সিংহৰ ৰাজত্বৰ কালতে 1606 চনত প্ৰতাপ সিংহই কি কৰিলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে। হয়নে? মই তোমালোকক কছাৰী ৰাজ্যৰ বিষয়ে পঢ়াওঁতে এইখিনি আলোচনা কৰিছিলো। হয়নে? কছাৰী ৰাজ্য প্ৰতাপ সিংহই আক্ৰমণ কৰি কলং আৰু কপিলী নদীৰ অৱবাহিকা অঞ্চলটো নিজৰ অধীন কৰি লৈছিলে। হয়নে? তাৰ পাছতে প্ৰতাপ সিংহই কি কৰিলে কছাৰী ৰজাৰ গতিবিধি চকু দিবলৈ ৰহা নামৰ ঠাইত এজন বিষয়াক নিয়োগ কৰিছিল। যিজন বিষয়াক কোৱা হয় ৰহিয়াল বুলি। আৰু প্ৰথমজন ৰহিয়াল বৰুৱা আছিল সুন্দৰ গোহাঁই বৰুৱা। মনত থাকিব নহয়? এতিয়া চোৱা প্ৰতাপ সিংহই কোচ সাজুখন উদ্ধাৰ কৰিছিলে। আমি কোচ ৰাজ্যৰ বিষয়ে পঢ়িছিলো, হয়নে? 1587 চনত ৰজা নৰনাৰায়ণে কোচ ৰাজ্যখন দুভাগত বিভক্ত কৰিছিলে। মনত পৰিছেনে এতিয়া? এখনৰ নাম হ'ল কোচবিহাৰ আৰু আনখনৰ নাম হৈছে কোচ হাজো। কোচবিহাৰ ৰাজ্যখন নৰনাৰায়ণৰ পুত্ৰ ৰজা লক্ষ্মীনাৰায়ণে গ্ৰহণ কৰিছিলে। আৰু কোচ হাজো ৰাজ্যখন চেলাৰায়ৰ পুত্ৰ ৰঘুদেৱে ৰাজত্ব কৰিছিল। এই ৰঘুদেৱেই 1583 চনত হয়গ্ৰীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিল। ইয়াৰ আমি আগৰটো ক্লাছত পঢ়িছো, হয়নে? এতিয়া এটা কথা মন কৰিবা, এই কোচবিহাৰখন মোগলৰ ৰজা আকবৰৰ ৰাজত্ব কালত মোগলসকলে আক্ৰমণ কৰি নিজৰ অধিকাৰ কৰি লৈছিলে। কোচবিহাৰখন মোগলসকলে নিজৰ অধীন কৰি লৈছিলে। ফলত কি হ'ল কোচবিহাৰখন আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা সাংস্কৃতিক জীৱন সম্পূৰ্ণৰূপে পৃথক হৈ যায়, সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায়। তাৰ পাছতে কি হ'ল ৰঘুদেৱৰ মৃত্যু হয়। এই মোগলসকলে কোচবিহাৰখন লোৱাৰ পাছতেই অলপ দিনৰ পাছতেই ৰঘুদেৱৰ মৃত্যুৰ পাছত ৰজা হয় পৰীক্ষিত নাৰায়ণ। কোচ হাজোৰ ৰজা হয় পৰীক্ষিত নাৰায়ণ। এই লক্ষ্মী সিংহই কি কৰিলে চোৱা, মোগলসকলে কোচবিহাৰখন নিজৰ অধিকাৰ কৰি লৈ লক্ষ্মী সিংহক মোগলসকলৰ তলতীয়া ৰজা পাতিছিল। লক্ষ্মী সিংহ নহয়, লক্ষ্মী নাৰায়ণ। মানে এই লক্ষ্মী নাৰায়ণে কি কৰিলে মোগলসকলৰ সহায়ত কোচ হাজো আক্ৰমণ কৰি নিজৰ দখল কৰি লৈছিল। কোচ হাজোখন নিজৰ দখল কৰি লৈছিলে লক্ষ্মী নাৰায়ণে। আৰু পৰীক্ষিত নাৰায়ণক কোচ হাজোৰ ৰজা পৰীক্ষিত নাৰায়ণক বন্দী কৰি মোগলৰ ৰাজসভালৈ প্ৰেৰণ কৰিছিলে। কিন্তু পৰীক্ষিত নাৰায়ণৰ ভায়েক বলি নাৰায়ণে কি কৰিলে পলাই গৈ আহোম ৰাজ্যৰ ৰজা প্ৰতাপ সিংহৰ ওচৰত আশ্ৰয় লৈছিলে। এই প্ৰতাপ সিংহই কি কৰিলে তাৰ পাছত মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। সেই মৰ্মে কি হ'ল 1615 চনত প্ৰতাপ সিংহই মোগলসকলক পৰাজিত কৰি ভৰলী নদীৰ পৰা বৰ নদীলৈকে অৰ্থাৎ শোণিতপুৰ জিলা আৰু দৰং অঞ্চলটো আহোম ৰাজ্যৰ দখল কৰি লৈছিলে। এনেকৈ প্ৰতাপ সিংহই কোচ হাজোখন উদ্ধাৰ কৰিছিল। তাৰ পাছতে প্ৰতাপ সিংহই বলি নাৰায়ণক পৰীক্ষিত নাৰায়ণৰ ভায়েক বলি নাৰায়ণক ধৰ্মনাৰায়ণ নাম দি দৰং অঞ্চলত আহোম ৰাজ্যৰ তলতীয়া ৰজা পাতে। এনেকৈ দৰং ৰাজবংশটো উৎপত্তি হৈছিলে। বুজি পাইছা? তাৰ পাছতে প্ৰতাপ সিংহৰ দিনত প্ৰতাপ সিংহৰ ৰাজত্ব কালতে 1603 চনৰ পৰা 1639 চনলৈকে আহোম আৰু মোগলৰ মাজত বহুত যুদ্ধ হৈছিলে। চু চেং ফা, এইটো ফট আকাৰে ফা হ'ব লাগিছিলে। ৰবা দেই, এইটো শুদ্ধ কৰি লওঁ, থাকি যাব নহ'লে। চু চেং ফা বা
চু চেংফা বা প্ৰতাপ সিংহ, হয়নে? এওঁৰ ৰাজত্ব কালতেই 1639 চনত আহোম আৰু মোগলসকলৰ মাজত সীমাৰ চুক্তি হয় আৰু এই চুক্তিটি কোৱা হয় অসুৰ আলি চুক্তি বুলি। কিমান চনত হৈছিলে? 1639 চনত। নামবিলাক এই চনবিলাক মনত থবা দেই। আহোমসকলৰ ৰজা আছিল প্ৰতাপ সিংহ আৰু মোগলৰ ৰজা আছিল শ্বাহজাহান। আমি ভাৰতবঞ্জীৰ বিষয়ে পঢ়িলে শ্বাহজাহানৰ বিষয়ে ধুনীয়াকৈ বিতংভাৱে পঢ়িম। এই অসুৰ আলি চুক্তি মতে কি হ'ল, আহোম ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বৰনদীলৈকে আৰু দক্ষিণ পাৰে অসুৰ আলিলৈকে আছিলে। অসুৰ আলি চুক্তি কেতিয়া হৈছিল? 1639 চনত। এই চনবিলাক মনত থবা। তো প্ৰতাপ সিংহই অৰ্থাৎ চু চেংফাই 1603 চনৰ পৰা 1641 চনলৈকে শাসন কৰিছিলে। তাৰ পাছতে ৰজা হয় 18 নম্বৰত চু ৰামফা বা ভঙা ৰজা, 1641 পৰা 1644লৈকে। এই ভঙা ৰজাৰ ৰাজত্ব কালতে মায়াময়া সত্ৰৰ ৪ৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ড হৈছিলে আৰু এই হত্যাকাণ্ডই আহোম ৰাজ্যৰ ৰজা লক্ষ্মী সিংহৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ উদ্ৰেক কৰাত ইন্ধন যোগাইছিলে। আমি পাছলৈ মোৱামৰীয়া বিদ্ৰোহ আৰু লক্ষ্মী সিংহৰ বিষয়ে পঢ়িম, ধুনীয়াকৈ পঢ়িম। অ'কে। 19 নম্বৰ হৈছিলে চুটি নফা বা নদিয়া ৰজা। তাৰ পাছত 20 নম্বৰত হ'ল চুটামলা বা জয়ধ্বজ সিংহ। এই ৰজাজনক কোৱা হয় ভঙনীয়া ৰজা বুলি। জয়ধ্বজ সিংহই 1648 চনৰ পৰা 1663 চনলৈকে ৰাজত্ব কৰিছিলে, হয়নে? ইয়াৰ পাছতে আমি জয়ধ্বজ সিংহৰ বিষয়ে ধুনীয়াকৈ পঢ়িম। বুজি পাইছেনে? তো আজি আমি আহোম ৰাজ্যৰ গড়গঞা ৰজাৰ পৰা নৰিয়া ৰজালৈকে পঢ়িলো, হয়নে? তোমালোকে যিসকলে এইকেইটা পাৰ্ট চোৱা নাই, ভালদৰে এবাৰ ধুনীয়াকৈ চিৰিয়েলি এফালৰ পৰা চাই ল'বা। বৰ বেছি সময় নাই, অলপ সময় আছে। মই ধুনীয়াকৈ বিতংভাৱে বুজাই থোৱা আছে।